700 हो जाएंगे आप एक बार 700 আমি দুটা কাম কৰিম এখন বাৰ্ডছ য'ত বিল আছে সেই বাৰ্ডছখন আপোনালোকে জানিব ইৰিগেশ্যন ডিপাৰ্টমেণ্টে জানে এখন 300 পাই আছো আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত আৰু চাগে 500 পাই আছো ইৰিগেশ্যন ডিপাৰ্টমেণ্টত টোটেল কিমান হ'ল 1000 और 700 1700 মানে আমাৰ বাৰ্ডছখন হৈ যাব মোবাইল ঠেলা গতিকে আমি ক'ত সেইখিনি ইয়াতো আমি দিব সাংবাদিক বন্ধুসকল আজি আমি এগ্ৰিকালচাৰ আৰু ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ প্ৰায় 1.5 ঘণ্টা জোৰা বিস্তৃতভাৱে পৰ্যালোচনা কৰিলোঁ আমাৰ জিলাখনত 3টা সমষ্টি আছে 3টা সমষ্টিৰ প্ৰায় 1 লাখ পৰিয়াল ফ্লাড এফেক্টেড হৈছে আৰু তাৰ প্ৰায় 60,000 পৰিয়ালৰ খেতি বাতি নষ্ট হৈছে আমি যিসকলক আমি কোটি 4খন ডিষ্ট্ৰিক্টৰ কাৰণে চিন্তা কৰি আছে ডেইলি কিবা নহয় কিবা ঘোষণা কৰি আছে মই ভাবো আজিও কিবা এটা ভাল খবৰ তেখেতৰ পৰা আহিব কাৰণ ডেইলি আহি গতিকে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট বা এডুকেশ্যন ডিপাৰ্টমেণ্টটো আমি বহি থাকিব নোৱাৰো আমি যিসকলক কঠিয়া দিম যিসকলে ডাইৰেক্ট সিডিং কৰিব তেওঁলোকক ধান দিম তাৰ পাছত যোনে ধান খেতি কৰিব নোৱাৰে তেওঁলোকক আমি যদি লাগে ফলমূলৰ পুলি দিবলৈকেও সাজু আছো আৰু তেওঁলোকক আমি ৰবি শস্যৰ বীজ মানে ফলমূলৰ খেতি কৰো ফলমূল যদি কোনোবাই খুজে আমি আগৰৰ পুলি দিবলৈকে সাজু হ'ম আমি নাৰিকলৰ পুলি দিবলৈকে সাজু হ'ম আমি কঁঠালৰ পুলি দিবলৈকে সাজু হ'ম আমি এপল বাৰ বুলি কওঁ আমি যে এটা ডাঙৰ বগৰী আমি সেইটো আমাৰ মানুহৰ ডিমাণ্ড আছে ইয়াতে সেইটো দিবলৈকে আমি সাজু হ'ম তাৰ লগে লগে আমাৰ তিল খেতি কৰিলে কম সময় লাগে পানী কম লাগে আনকি চহাবও কম লাগে আৰু যদি আমি ব্লেক গ্ৰাম মানে আমাৰ মাটি দালিৰ খেতি কৰোঁ বা যদি মচুৰ দালি মগুৰ দালি খেতি কৰোঁ আমি সেইখিনি দিবলৈকে সাজু আছো আৰু কোনে আমাৰ মাহ জাতীয় খেতি কৰিব কোনে তিল খেতি কৰিব কোনে ফলমূলৰ পুলি ল'ব কোনে আগৰৰ পুলি ল'ব আমি এখন লিষ্ট কৰিম আমাৰ আগৰ ৰুবলৈ আৰু এতিয়াও 2 মাহ আছে নাৰিকল ৰুবলৈ আমাৰ 2 মাহ আছে এপল বাৰ ৰুবলৈ আমাৰ 2 মাহ আছে গতিকে এইখিনি সময়ত আমাৰ এই উজনি অসমৰ এই 4খন জিলাৰ ব্যক্তিসকলক সহায় কৰিবলৈ আমি চেষ্টা কৰিছোঁ মই আশা ৰাখিছোঁ যিসকল মানুহ বিপদত পৰিছে তেওঁলোকৰ ভাল হওক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু যথেষ্ট ব্যক্তিয়ে মৃত্যুমুখত পৰিল তেখেতলোক ভাল ঠাইত থাকক তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈকে সমবেদনা জ্ঞাপন কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে আমি 4 লাখ টকা সাধাৰণতে পানীত ডুবি কোনোবা যদি ঢুকাই আমি দিওঁ 4 দিনৰ 5 দিনৰ ভিতৰত দিওঁ এতিয়া তাৰ লগত আৰু 5 লাখ টকা মুখ্যমন্ত্ৰী ডাঙৰীয়াই আহি দিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে 50,000 ক্ষমা কৰিব 15,000 টকা আমাৰ বানগ্ৰস্ত পৰিয়ালক দিব আমাৰ জিলাখনত প্ৰায় 50,000 শিৱসাগৰ জিলাত প্ৰায় 50,000ৰ তালিকা সম্পূৰ্ণ হৈছে 3 তাৰিখে তেওঁলোকে পাই যাব 3 তাৰিখে 15,000 এইটো কিন্তু এইটো ইণ্টাৰিম প্ৰথম পৰ্যায় এনেকুৱা কোনোবাই এইটো উলিয়াই দিছে 15,000 দিলে এইটো কেনেকৈ হ'ব সেইটো নহয় এছেছমেণ্ট টিম আহিব ঘৰ ভাঙিলে আমাৰ এটা হিচাপ থাকে 1 লাখ টকালৈকে ঘৰ পায় আৰু খেতি মাটি নষ্ট হ'লেও পায় আৰু ইউটেনচিলছ বাচন বৰ্তনৰ টকা পায় কিতাপ বহীৰ টকা পায় তেনেকুৱা এটা হিচাপ থাকে এতিয়া মানুহে উলিয়াই দিয়ে 15,000 টকা কি হ'ব 15,000 টকা নহয় তাতকৈ বহুত বেছি পাব যোনে পাব লাগে গতিকে আমি এইখিনি আৰম্ভণিহে কৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আকৌ কৈছোঁ ডেইলি কিবা নহয় কিবা এটা ঘোষণা কৰিছে তেনেকৈ ঘোষণা কৰিলে নামঘৰত 2 লাখ টকা দিম বুলি 1.5 লাখ টকা দিম বুলি স্কুলত 2 লাখ টকা দিম বুলি গতিকে ডেইলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিবা নহয় কিবা ঘোষণা আমাৰ উজনি অসমৰ বানবিধ্বস্ত জিলাখনৰ কাৰণে কৰি আছে আৰু কৰিব আমি দৃঢ়ভাৱে বিশ্বাসী এটা কথা আকৌ কৈছোঁ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা যিখিনি কৰিব পাৰোঁ মই আকৌ এইবাৰ যোৱাকালি আহিছোঁ আৰু 6 দিন থাকিম তাৰ পাছত আকৌ 15 দিনৰ পাছে আহিম যাতে কামখিনি কৰিব পাৰোঁ মুঠৰ ওপৰত আমাৰ মানুহখিনিক সহায় কৰিম তাৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ আমাৰ এখন ডিষ্ট্ৰিক্টত আমাৰ প্ৰায় 50,000 ফেমিলি হ'ব আমাৰ 100 মানে
1 লাখ মানুহৰ 1 লাখ মানুহ বানত ক্ষতিগ্ৰস্ত হৈছে। তাৰে সকলো মানুহৰ খেতি নষ্ট হোৱা নাই, কিছুমানৰ খেতি বাচিছেও। গতিকে আমি এটা হিচাপ উলিয়াইছোঁ, ঘৰত পানী সোমাইছে, ক্ষতিটো কম হ'ব। 1 লাখ ধৰিছে ডিষ্ট্ৰিক্টখনত, গতিকে খেতি পথাৰ ধৰিলোঁ 50,000 মানুহ হ'ব। আমি তেনেকৈ এটা হিচাপ কৰিছোঁ শিৱসাগৰ ফেমিলি 50,000 ফেমিলিৰ খেতি নষ্ট হৈছে বুলি আমি এটা এছেছমেণ্ট কৰিছোঁ এতিয়ালৈকে। 3খন জিলাত 1 লাখ হ'ব, ইমানেই হ'ব, তাতকৈ নহয়। আমি এইখিনিৰ কাৰণে যিমানখিনি পাৰোঁ কৰিম।